ইমান গৰম হৈছে এইটো এচিটো কি বেয়া হৈছে জানো একদম মানে ৰুমৰ ভিতৰত সোমাই থাকিব নোৱাৰা গৰম হৈছে এনেই মানুহে কয় একেবাৰে পকা ঘৰ দামী ঘৰ ইমান দামী ঘৰ ইমান ধুনীয়া তহঁতৰ ঘৰটো গৰমতহে আমাৰ মছলা ওলাইছে আমিহে জানো কিবা ইমান গৰমত সোমাই থাকিব নোৱাৰা গৰম হয় এই ওপৰত থাকিব নোৱাৰি একদম মানে অশান্তি পাই গৈছোঁগৈ তাতে বতাহ সোমাবলৈ জেগা এটুকা নাই মানে একদম ফেনৰ বতাহটোৱে ঘূৰি থাকে ৰুমৰ ভিতৰতে ফেনেও পাত্তা পোৱা নাই এতিয়া তাতে আকৌ আজি আলহী আহিব গৰমখনত এই আলহীখিনি অহা চিধা চিধি কৈ দিছোঁ দেই মোৰ ঘৰলৈ আলহী হিচাপে নাহিব একদম কৈছোঁ গৰম দিনত অহা একদম নিষেধ নিজেও শান্তিত নাথাকে নিজে ভাত চাত বনাব পাম বুলি লোকৰ ঘৰলৈ আহে চাহলৈকে ঠিকে আছে ভাত খাই যাম ভাত বনাই থ'ব বুলি কোৱাটো আলহী একদম দেখিবলৈ মন নাযায় গৰম দিনত চৰিয়াই দিবলৈ মন যায় চৰিয়াই দিম আজি আহকচোন একো আইটেম বনাবলৈ নাই বছৰ একেবাৰে বছ আহিব মোৰ মূৰটো গৰম হৈ যায় আজি কাম কৰা বাইদেউ অহা নাই কোনফালে কি কৰিম জানো মই এজনী মানুহ এইফালে শাক পাচলি কাটিম নে ৰান্ধিমে নে কি কৰিম বাৰু একদম কৈছোঁ কি কৰোঁ মই ভাবি উপায় পোৱা নাই মানে হেৰা শুনিছানে হেৰি বনাবলৈ লাগিছোঁ আৰু আহিব 5টামান বজাত আহিব মানে 5টা বজাত মই কৈছোঁ সোনকালে আহিব গৰম হৈছে অকণমান সোনকালে আহিব আৰু কিনো কৰিব আহি মেলি আমি কথা চথা পাতিম আৰু হেৰি কিবা কিবি খাম আৰু বুলি কৈছে অকণমান সোনকালে মাতিছোঁ নহ'লে ঘৰ খেদা হ'ব দেৰিকৈ আহিব খোৱা যোৱা হ'ব ভালকৈ কথা পাতিবই নাপাবা বছৰ বাইদেউ আহিব নহয় একদম ধুনীয়াকৈ দুজনীয়ে একদম বৰ মিলিব জানো নাই ধুনীয়াকৈ এতিয়া বনোৱাত লাগিছোঁ আৰু দেই সময়টো আকৌ আজিকালি পটককৈ যায়গৈ নহয় হেৰিকৈ বনাই মেলি ৰেডি কৰি দিয়া চব এতিয়া আলহীৰ লগত কথা চথা পাতিব পাৰিবা আৰু হেৰি কৰিবা দেই গাহৰি আনিছোঁ গাহৰি আৰু কি দি বনোৱা আৰু গাহৰি আৰু লাই শাক দি বনাই দিবা কিনি আনিছোঁ নহয় সেইটো বনাবা ভেন্দি ভাজি এখন কৰি দিবা দালি বনাই দিবা চানা দালি আৰু হেৰি কি কৰিবলৈ পনীৰ বনাই দিবা গ্ৰেভি কৰি দিবা অকণমান তাৰপিছত মাছ কেইপিচমান আনিছোঁ সেই ফ্ৰাই কৰি দিবা আৰু ডিমো আমলেট কৰি দিবা পাৰা যদি আৰু হেৰি কৰিবা চাহৰ লগত খাবলৈ স্পেচিয়েলকৈ বহুতকেইটা থাকিব লাগিব কিন্তু দেই জলপান ৰেডি কৰি দিবা হাতে মালপোৱা কিবা কিবি বনোৱা যদি বনাই দিবা যি পাৰা আৰু আপুনি মোক অৰ্ডাৰ দিব নালাগে নহয় মই কি কৰিব নালাগে মই জানো আলহী মাতি থৈ আহিছোঁ আপুনি আৰু মই কষ্টত ভুগিবলগীয়া হৈছে গৰমত এই এচিটো যে কিমান দিনৰ পৰা মই কৈ আছোঁ ঠিক কৰিবলৈ আপুনি এতিয়ালৈকে ঠিক কৰা নাই কিয় গৰমখনত মানে একেবাৰে ৰুমৰ ভিতৰতো শান্তি নাই পাকঘৰ এতিয়া মৰি যাম জলি পকি মই একদম গৰম দিনত আলহী মাতি থৈ আহিছে বতৰ চতৰ অকণমান ঠাণ্ডা হ'লে মানে মাতিলেই হয় ইমান গৰমত জানেই নিজৰ দুটা মানুহৰ কাৰণে ভাতকেইটা বনাবলৈ নোৱাৰোঁ একেবাৰে কাম কৰা বাইদেউজনী অহা নাই কেনেকৈ ইমান কষ্ট হৈছে গৰমত ভিতৰত সোমাই থাকিব নোৱাৰা হৈছে সি আকৌ আলহী মাতি আনিছে যেতিয়া আইটেম দিছে পনীৰনো কেলৈ আনিব মাংস আনিলেই হৈছোঁ অকল গাহৰি অকল খাব লাগে আৰু মাছ আনিছে পনীৰো আনি কিনে বনাব দিছে ইছৰাম কিবা আইটেম বনাই খাব নাই পোৱা আপোনাৰ বছে তামাম চাই আছোঁচোন তোমাৰ মুখখন একেবাৰে কিবা লাও পাত কচুবাকে পৰকে বকি গৈছা গৰম উঠিছে বজিছোঁ বছে সেইদিনাখন পৰা কৈ আছে তোমালোকৰ ঘৰলৈ যাব লাগিব বুলি সেই মই তোমাৰ কষ্টটো বুলিয়ে সেই নমতাকৈ আছিলোঁ কিন্তু এতিয়া নমাতি নোৱাৰিলোঁ আৰু মোৰ নিজৰে লাজ লাগিছে মানে বছৰ আগষ্টত ওলাবলৈ সেইকাৰণে মাতি দিছোঁ আৰু ইমানটোতো কষ্ট কৰিব পাৰা ন তুমি বৰ একেবাৰে এনেকৈ কৈছা লাগি দিম নহয় কিবা মই কিবা নালাগো বুলি নাই কোৱা নহয় সেই বনাবাহে কৈছোঁ অকল মাংস ভাজিখন আৰু দালখনে হ'লে মানে দালিখিনি হ'লে মানে কেনেকুৱা লাগিব বাৰু দেখিবলৈ অকণমান পনীৰ চনীৰ মাছলি চাছলি হ'লে মানে অকণমান খাবলৈ দেখিবলৈ ভাল লাগে কাঁহীখন শুৱনি দেখে বুলিহে পিছত কিবা সিহঁতে খাব নাপাওঁ বুলি অহা নাই নহয় আৰে মোৰ প্ৰতি কিবা মৰম ভাৱ এটা আছে ভাল ভাৱ এটা আছে সেইকাৰণেহে মোৰ ঘৰলৈ আহিম বুলি কৈ আছে বছে কোনো কাৰো ঘৰলৈ এনেকৈ যাম বুলি নকয় মোক বিয়াত মৰম কৰে জানা নাই সেইকাৰণে মোৰ ঘৰলৈ আহিম কৈ আছে তুমি এনেকুৱাকৈ একদম ইমান গৰম হৈছে বুলি মই এনেই গৰম দিম তাতে আৰু তুমি গৰম হৈ গৈছা এনেকুৱা কৰিবা বুলি মই ভবা নাছিলোঁ নহয় এতিয়া মোৰ আগত যি কৰিছা কিন্তু দেই এই মানুহখিনি আগত বছৰ আগত এনেকুৱা নকৰিবা আকৌ মোৰ এই চাকৰিটোৰ কথা আছে বেলেগৰ আগত এইবিলাক দেখাই কি লাভ নিজৰটোৱে নুবুজে যেতিয়া বেলেগৰ আগত কৈ লাভ নাই নহয় নিজে বুজিব লাগে নিজৰ হাজবেণ্ডে বুজিব লাগে এইটো কথা গৰম দিনত যে কি কৰিব লাগে কি কৰিব নালাগে নিজে একদম বুজি পোৱাহেঁতেন আজি ইমানকৈ আইটেম ইমানখন লিষ্ট মোক নিদিলা নেদেখুৱালাহেঁতেন পনীৰ মাছ ফ্ৰাই কি কৰিবলৈ গাহৰি ভাজি আৰু কৈ দিয়া পৰ্ক ড্ৰাই ফ্ৰাই এটা কৰি দিবা বুলি কৈ দিয়া আকৌ ডিমু ফ্ৰাই কৰিব লাগে আৰু ভেন্দি আলু ভাজি ইছৰাম নকৈছোঁ আৰু আৰু মই কি শুনিবলৈ বাকী আছে ভগৱানে জানে আজি এনেকুৱা লাগিছে মই পাকঘৰটোতে যেন মোৰ আজি শেষ দিন আজি ময়ে যাম আৰু গৰমত এই ৰুমটো দেখিছানে কিমান গৰম হৈছে থাকিব পৰা নাই পাকঘৰটোতে গেছৰ ওচৰত তোমাক কৈ লাভ নাই আঁতৰা মই নিজৰ কামত নিজে লাগোগৈ তোমাক কৈ থাকিলে মোৰহে দিগদাৰ মোৰহে দেৰি হ'ব বেয়া গৰম হৈ গৈছে এতিয়া এচিটো মানুহ মাতি আজি ৰাতি হ'লেও ঠিক কৰি দিব লাগিব নহ'লে মোৰ কি দখা কৰে ঠিক নাই গৰমত এতিয়া বনাবলৈ যাওঁতে ইমান গৰম যদি গোটেইখিনি ৰান্ধি মেলি শেষ হ'লেচোন একেবাৰে মোক জীয়া খায়ে পেলাব চাগে দেই হয়ো বাৰু যিটো গৰম পৰিছে ৰাইজসকল আপোনালোকৰ গৰম কেনেকুৱা আহে ক'বচোন মোক কমেণ্ট এটা কৰি মেলি আমাৰ মানে এইটো ঘৰটোত সোমাই থাকিব নোৱাৰা গৰম মানে সোমাই থাকিব নোৱাৰা কৈছোঁ আচৰিত বৈদ্য গৰম হৈছে মানে এইটোত কি হ'ব ভগৱানে জানে ইয়াতে জ্বলি কয়লাই হৈ যাম পাই আমি
এই লাগি দিওঁগৈ পাকঘৰত কিবা কিবি বনাওঁতে অকলে কষ্ট কৰিবলৈ দিব নোৱাৰো নহয় হেৰি মিষ্টাৰ শইকীয়াহঁতৰ ঘৰটো বৰ ধুনীয়া জানে ইমান পৰিপাটি কৰি ৰাখিছে বস্তুবিলাক মোৰ যে বৰ ভাল লাগিছে পাই মিষ্টাৰ শইকীয়াৰ হেৰি কি কয় বোলে ৱাইফজনী বহুত কামিয়ালা চাগে ন বহুত ধুনীয়াকৈ ৰাখিছে বস্তুবিলাক চিজিল লগাই মেলি সঁচাকেহে সেই বৰ ধুনীয়াকৈ ৰাখিছে পাই হেৰি আমাৰ ঘৰটো এনেকৈ কৰি দিম দেই ডিজাইনটো বৰ ধুনীয়া লাগিছে বস্তুখিনি আহি কেনে ৰুমটোত সোমাই কেনে বহুত ধুনীয়া লাগিছে মিষ্টাৰ শইকীয়া কি কৰিছে নহয় আমি আহি পালোহি নহয় বাহিৰলৈ ওলাই আহক ভিতৰতে সোমাই আছে নি পালেহি নি আহক বহক কেতিয়াবা পালেহি নি বাৰু পাকঘৰত সোমাই আছিলোঁ পাই তাই অকলে যে আৰু আনিব অকণমান সহায় সহযোগিতা কৰিছে আৰু সেই কি কয় বোলে বহক হে ৰবাহে শইকীয়া তুমি বৰ হেৰি দেই মানুহটো সেই আহিছোঁহে বহিম আকৌ তোমালোকৰ ঘৰটো চাইছোঁ বৰ ধুনীয়া পেলাইছে জানে আমাৰ তাই বৰ ভাল পাইছে ঘৰটো সঁচাকৈ ইমান ধুনীয়াকৈ ৰাখিছে বস্তুখিনি মোৰ বহুত ভাল লাগিছে ঘৰটো জানানে পিছে তোমাৰ শইকীয়ানী নাই নি হয় নি থেংক ইউ দেই এইবিলাক তাই গোটেইখিনি লগত সজাই থাকে ইফালে সিফালে কৰি থাকে চোফাবিলাক মই কৈ থাকোঁ কিমাননো সলাই থাকা এটা জেগাতে থবাচোন নাই তাই এদিন সেইফালে থ'ব এদিন সেইফালে থ'ব নাই ৰুমটো ভাল দেখা নাই বুলি কৈ তাইহে মিলাই থাকে মই অফিচলৈ যাওঁগৈ ঘৰত নকলে কি কৰি থাকে কাম কৰা বাইদেউ এজনী আহে সেই বাইদেউজনীৰ লগত মিলি এনেকৈ কৰি থাকে আৰু ৰ'ব মাতি দিছোঁ তাইক হেৰা শুনিছানে আহা বছত পালেহি ছাৰহঁত পালেহি সঁচাকে বৰ ভাল লাগিছে পিছে হেৰি শইকীয়ানী আজি একদম পাকঘৰত ব্যস্ত চাগে ন একেবাৰে বিছাতে কষ্ট দিলোঁ পাই সেই অত দিনৰ পৰা তোমালোকৰ ঘৰখন চাবলৈ মন গৈ আছে নহয় আহিম বুলি মানে আজি সময় পালোঁ যেতিয়া আহিলোঁ আৰু দেই আকৌ বেয়া চেয়া নাপাবা আকৌ কিয় বেয়া পামনো আপুনি যে আমাৰ ঘৰলৈ আহিছে কিমান মনটো ভাল লাগিছে মোৰ পিছে আপুনি সেইবিলাক পিছত বাদ দিয়কচোন আপুনি বহি লওক প্ৰথমতে বহি কেনে কথা পাতক আকৌ তাই আহি মেলি যদি আপোনালোকক বহি থকা নেদেখে আৰু মানে বহিবলৈ এতিয়াও নাই দিয়া বুলি ক'লে মানে মোক খঙে কৰিব মানে মোক জানে যে কথা পাতোঁতে মানে বৰ ক'বলৈ পাহৰি থাকোঁ মানে মই মানুহ মানে মেইন হেৰিটোৱে পাহৰি থাকোঁ মানে সেইকাৰণে তাই গালিয়ে পাৰিব মোক পালেহি নি ভালে আছেনে ছাৰ বাইদেউ ভালে আছে আছোঁ দিয়া তোমাৰ খবৰ কেনেকুৱা বহুত দিনৰ পৰা আহিম বুলি ভাবি কেনে অৱশেষত আজি সময়টো পালোঁ আৰু আহিয়ে দেখিছোঁ তোমালোকৰ ঘৰটো ইমান ধুনীয়া লাগিছে বস্তুবিলাক ইমান ধুনীয়াকৈ থৈছা নহয় মোৰ মনটো ভাল লাগি গৈছে মানে তোমালোকৰ ঘৰটোত সোমোৱাৰ লগে লগে একদম ভাল লাগিছে দেই বহুত ধুনীয়া বস্তুবিলাক সজাব জানা পাই তুমি থেংক ইউ আৰু এতিয়ালৈকে বহা নাই যে বহক আপোনালোকে আপুনি বহিবলৈ কোৱাই নাই চাগে ন মই জানোৱেই আপুনি মানে কথা কওঁতে মানে বহিবলৈ আলহী আহিলে মানে বৰ ক'বলৈ নাজানে মানে ইমান লেকচাৰ মাৰিব পাৰে ন একদম বেয়া নাপাব ছাৰ বহকচোন বাইদেউ বহক একদম বেয়া নাপাব একদম মানে মানুহজনে নাজানে জানেনে মানুহক মানে আহিলে মানে বহিব দিব লাগে বুলি নহয় শইকীয়ানী তেনেকুৱা কথা নহয় আমিয়ে বহা নাই পাই এতিয়া একে বহিয়ে গাড়ী হেৰি চলাই আহিছোঁ যে গৰমত একদম বহিবলৈ মনে যোৱা নাই মানে অকণমান সেই তোমালোকৰ হেৰিখনো ইমান গাৰ্ডেনখনো ইমান ধুনীয়া দেখিছোঁ ইমান সেউজীয়া ফুলে একেবাৰে গছে ভৰ্তি কৰি থৈছা পাই বৰ ধুনীয়া লাগিছে অকণমান সেইফালে ফুৰোগৈ বহা আগতে মই বহি থাকিম দিয়া আজি আকৌ দেৰিলৈকে থাকিম নহয় শইকীয়া আকৌ কিবা আনি থৈছোঁ বুলি কৈছে নহয় বটল ৰঙা চঙা মিলি কেনে খাম আৰু আজি অকণমান ড্ৰিংকটো অকণমান কৰিম আৰু আজি হয় দিয়া আজি অকণমান দেৰিকৈ যাম ঘৰত সিটো কাম গোটেইকেইটা কৰিয়ে থৈ আহিছোঁ যোনকেইটা কৰিব লাগে অকণমান একেবাৰে যাম আজি কথা পাতিম অকণমান বহুত দিনৰ মূৰত ওলাই আহিছোঁ আমি এনেকৈ ওলাই আহিবলৈ সময়ে নাপাওঁ আমি দুটাই আজি আহিছোঁ তোমালোকৰ ঘৰটোও ভাল লাগিছে অকণমান ফুৰোঁ বাহিৰৰখিনি আকৌ গধূলি হ'লে মানে আন্ধাৰ হৈ যাব নহয় ফুৰিবই নাপাম দিনতো আহিবলৈ সময় নাপাওঁ হেৰি তোমাৰ কাৰণে কাপোৰ আনিছিলোঁ মেখেলা চাদৰ আনিছিলোঁ পিন্ধিছে ভাল লাগিব তোমাক বহুত ধুনীয়া হয় এইবিলাকনো কেলে আনিব লাগে নহয় হ'ব ননাতে নহয় কিয় নানিম আকৌ তুমি মোৰ ভাই বোৱাৰীৰ নিচিনা তুমি মোৰ শইকীয়া মোৰ হেৰি নিচিনা ভাইটিৰ নিচিনা তুমি মোৰ বোৱাৰীৰ নিচিনা তোমালোকৰ নিদিয়া মই কি কালে আনিম কেলে নানিলেও হয় নহ'লেও হয় এইবিলাক নক'বা দেই নেক্সট টাইম মই একদম বেয়া পাম ধন্যবাদ বাইদেউ ৰ'ব মই পানী আনিছোঁ আপোনালোকে বহকচোন বলক নহ'লে বহিবলৈ আমনি লাগিছে বুলি কৈছে নহয় ফুৰি আহিব আমাৰ হেৰিখন বাগিচাখন বহুত ধুনীয়াকৈ সজাই থৈছোঁ আমি দুটাই মিলি বাগিচাখন বলক পানীখিনি তুমি বাহিৰলৈ লৈ আহিবা শুনিছানে ঠিক আছে দিয়া লৈ যাম দিয়া তালৈকে আহা গাৰ্ডেনখন চাবলৈ মই বহুত এক্সাইটেড হৈ আছোঁ জানানে ইমান ধুনীয়া লাগিছে বাহিৰৰ পৰা ফুল লৈ যাওঁতে ঘৰটো আমাৰো এনেকৈ সজামগৈ শুনিছানে আহা শইকীয়া বলক বাইদেউ